Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজিৰ ভিডিঅ'ত আমি বহুত কেইটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আলোচনা কৰিম। সো আপোনালোকে স্ক্ৰিনতো চাব পাৰে আমাৰ টপিকটো আজি BTC LPP মেৰিট লিষ্ট ৰিলেটেড হয়। সো এই ভিডিঅ'ত আমি বহুত কেইটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আলোচনা কৰিম। সো আপোনালোকে লাষ্ট লৈকে ভিডিঅ'টো চাব আৰু কিবা কনফিউজন থাকিলে আপোনালোকে কমেন্ট বক্সত লিখি দিব। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো আজিৰ আমাৰ টপিকটো হৈছে যে কিমান তাৰিখত দিয়া হ'ব মেৰিট লিষ্ট। যে BTCৰ যে মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া দিয়া হ'ব ইয়াৰ ওপৰত আলোচনা কৰিম। তাৰ পিছত আমাৰ আছে যে আকৌ ডকুমেন্ট ভেৰিফিকেশন হ'ব নেকি ইয়াৰ ওপৰত আলোচনা কৰিম। ডকুমেন্ট ভেৰিফিকেশন মানে আপোনালোকে জানে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন বুলিও কওঁ আমি তাক। তাত আছে আমাৰ ডকুমেন্ট ভেৰিফিকেশনত কি নথিপত্ৰ লৈ যাব লাগিব, এইটো বহুত ইম্পৰ্টেন্ট হয়। কি মানে ডকুমেন্টছ লৈ যাব লাগিব এইবিলাকো আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বুজাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনত কিবা প্ৰব্লেম নহয়। সো আমি আজিৰ ভিডিঅ'ত এই তিনিটাই টপিক লৈছো। সো ফাৰ্ষ্ট টপিকটো যেহেতু আমাৰ আছে কিমান তাৰিখত দিয়া হ'ব আমাৰ মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্ট। তো ইয়াৰ আগতে আমি 2 নম্বৰ পইণ্টটো ডিসকাস কৰি লওঁ। তাৰ পিছত আমি এক নম্বৰটো বুজি পাবলৈ সক্ষম হ'ব আপোনালোকে বা মই বুজাই দিম আপোনালোকক যে কিয় মই সেকেন্ডটো লৈছো আগতে। সো ফাৰ্ষ্ট সেকেন্ড পইণ্টটো আমাৰ আছে যে আকৌ আমাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব নেকি বা ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব নেকি। সো ইয়াৰ এনসাৰটো মই কম যে ইয়েস, কিন্তু কথাটো আপোনালোকক মনত ৰাখিব লাগিব যে যিবিলাক ষ্টুডেন্টৰ নাম প্ৰভিজনেল মেৰিট লিষ্টত আহিব এইবিলাক ষ্টুডেন্টকে মতা হ'ব ডকুমেন্ট ভেৰিফিকেশন কাৰণে বা ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে। সো ভেনুটো আপোনালোকে জানে কোকৰাঝাৰ আৰু ডেট দিয়া হৈছে 17 জানুৱাৰী। আপোনালোকে জানে ৰবিৰাম নাৰ্জাৰী ছাৰে এটা বক্তব্য আগবঢ়াইছে যে আমাৰ 17 জানুৱাৰীৰ পৰা ডকুমেন্ট ভেৰিফিকেশনৰ কাম আকৌ ষ্টাৰ্ট হ'ব। সো আশা কৰো আপোনালোকে 2 নম্বৰ পইণ্টটো বুজি পালে যে ডকুমেন্ট ভেৰিফিকেশন কেতিয়া হ'ব, কাৰ কাৰণে হ'ব আৰু কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু ভেনুটো আপোনালোকে জানে কোকৰাঝাৰ। ঠিক আছে। সো সেকেন্ড পইণ্টটো লোৱাৰ কাৰণ হ'ল যে মই আগতে ভেনুটো বা ডকুমেন্ট ভেৰিফিকেশনটো কেতিয়া হ'ব এইটো বুজাই দিলো। এতিয়া আপোনালোকে বুজি পাব যে মেৰিট লিষ্টটো কিমান তাৰিখত দিয়া হ'ব বা প্ৰভিজনেল মেৰিট লিষ্টটো কেতিয়া দিয়া হ'ব। সো যেহেতু 17 জানুৱাৰী ডেট দিয়া হৈছে ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে, সো মেৰিট লিষ্ট আপোনালোকে আশা কৰিব পাৰে যে 12 to 14ৰ ভিতৰত আপোনালোকৰ মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্টটো আহিব। সো যিবিলাক ষ্টুডেন্টৰ নাম আহিব এইবিলাক ষ্টুডেন্টে 17 জানুৱাৰীৰ পৰা ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ যাব পাৰিব। আমি কোৱাৰ দৰে আমি যেনেকৈ কৈছিলো জানুৱাৰীতে মেৰিট লিষ্ট ওলাব আৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব। সো এই ডেট কথাটো মিলি গ'ল। সো আপোনালোকে হোপফুলি মই ক'ব বিচাৰো যে মই যেটো কৈছো এইটো মিলি গৈছে। সো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এই 3 নম্বৰ পইণ্টটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। সো 3 নম্বৰ পইণ্টটো আছে ডকুমেন্ট ভেৰিফিকেশনত কি নথিপত্ৰ লৈ যাব লাগিব। এতিয়া কথাটো হ'ল যে যিবিলাক ষ্টুডেন্টৰ নাম আহিব এইবিলাক ষ্টুডেন্টে কি ডকুমেন্টছ লৈ যাব লাগিব কোকৰাঝাৰলৈ। ঠিক আছে। সো ফাৰ্ষ্ট আমাৰ কি ল'ব লাগিব এপ্লিকেশন ফৰ্ম। আপোনালোকে জানে যেটোক আমি একনলেজমেন্ট ফৰ্ম বুলি কওঁ বা এপ্লিকেশন ফৰ্ম বুলি কওঁ। সো এইটো লৈ যাব লাগিব ফাৰ্ষ্টত। সেকেন্ডত আছে যে আমাৰ SCLC সাৰ্টিফিকেট বা আপোনালোকে যে SCLC ৰিলেটেড যিবিলাক সাৰ্টিফিকেট মাৰ্কশিট আছে গোটেইবিলাক আপোনালোকে লৈ যাব লাগিব। তাৰ পিছত আমাৰ আছে যে SS সাৰ্টিফিকেট। এই SS ৰ যিবিলাক সাৰ্টিফিকেট আছে যেনেকৈ মাৰ্কশিট তাৰ পিছত আপোনালোকৰ যে এক্সাম দিব যাবলৈ এডমিট কাৰ্ড গোটেইবিলাক আপোনালোকে লৈ যাব লাগিব। ঠিক আছে। 4 নম্বৰ আছে যে আমাৰ BTC টেট সাৰ্টিফিকেট অৰ CTET সাৰ্টিফিকেট। যিবিলাক ষ্টুডেন্টৰ ওচৰত যে BTC টেটৰ সাৰ্টিফিকেট আছে এইবিলাক সাৰ্টিফিকেট লৈ যাব LPUP আৰু CTETৰটো আপোনালোকে জানে এটাই সাৰ্টিফিকেট দিয়ে। সো আপোনালোকে এই সাৰ্টিফিকেটটো লৈ যাব লাগিব। তাৰ পিছত আছে যে 5 নম্বৰ পইণ্ট কাষ্ট সাৰ্টিফিকেট। আপোনালোকৰ যদি কি হয় OBC ST STP তো এইবিলাক যদি থাকে গোটেইবিলাক ষ্টুডেন্টৰ কাষ্ট সাৰ্টিফিকেট লৈ যাব লাগিব। তাৰ পিছত আমাৰ আছে 5 নম্বৰ এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে কি ল'ব পাৰিব আধাৰ কাৰ্ড, তাৰপৰা ভোটাৰ বা আপোনাৰ লগত যদি কিবা যদি কাৰ লগত PRC থাকে এইটো লৈ যাব পাৰিব। এইটো এড্ৰেছ প্ৰুফ হৈ যায়। ঠিক আছে। আৰু লাষ্টত আছে আমাৰ এফিডেভিট। এফিডেভিটটো কাৰ কাৰণে ল'ব লাগিব ভাবা। আপোনালোকৰ যদি মা দেউতাৰ নামত কিবা মিষ্টেক থাকে
তেতিয়াহ'লে আপোনালোকে মেজিষ্ট্ৰেটৰ পৰা এফিডেভিট এটা বনাই ল'ব। চ' তেতিয়া আপোনালোকৰ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত কিবা প্ৰব্লেম নহয়। চ' এইবিলাক ডকুমেণ্টছে আপোনালোকে লৈ যাব লাগিব। ফাৰ্ষ্ট হৈছে এপ্লিকেশ্যন ফৰ্ম, তাৰপিছত আছে SCLC ৰিলেটেড যিবিলাক চাৰ্টিফিকেট আছে এইবিলাক, তাৰপিছত আমাৰ আছে HS চাৰ্টিফিকেট যিবিলাক আছে, HS ৰিলেটেড যিবিলাক চাৰ্টিফিকেট আছে এইটো, তারপরে বিটিসি টেট সার্টিফিকেট বা সিটেটৰ যে সার্টিফিকেট এইটো লৈ যাব লাগিব, বা সিটেট ৰিলেটেড যিবিলাক ডকুমেন্টছ আছে এইবিলাক লৈ যাব লাগিব। তাৰপিছত আছে যে আমাৰ কাষ্ট সার্টিফিকেট এইটো ল'ব লাগিব। এড্ৰেছ প্ৰুফৰ কাৰণে মই কৈ দিছো আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা PRC যদি থাকে এইটো লৈ যাব পাৰে। আৰু এফিডেভিট কাৰ কাৰণে হ'ব? যিবিলাক ষ্টুডেণ্টৰ যদি কিবা মা দেউতাৰ নাম ভুল থাকে বা নিজৰ নামত যদি অলপ কিবা চিলি মিষ্টেক থাকে এইটোৰ কাৰণে আপোনালোকে মেজিষ্ট্ৰেটৰ পৰা এফিডেভিট এটা লৈ গ'লে আপোনালোকৰ একো প্ৰব্লেম নহয়। তো আশা কৰো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে এটা ভাল ইনফৰমেশ্যন পাবলৈ সক্ষম হৈছে। লাষ্টলৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।